নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ডিঙিৰ বিষ লগতে কান্ধৰ বিষ থকা ৰোগীসকলে ৰাতি কেনেকৈ শুব লাগে, কিয়নো ডিঙিৰ বিষ আৰু কান্ধৰ বিষ থকা ৰোগীসকলৰ ৰাতি শুতেহে বেছি বিষ অনুভৱ হয়। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খোৱাৰ এনেকুৱা কেইটামান টেকনিক শিকাই দিম, যিকেইটা টেকনিকত আপোনালোকে শুই ডিঙিৰ বিষ লগতে কান্ধৰ বিষৰ পৰা মুক্তি পাব পাৰিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে ডিঙিৰ বিষ বা কান্ধৰ বিষ থকা ৰোগীসকলে ৰাতি গাৰুৰ ব্যৱহাৰ কৰিব লাগে নে নালাগে। উত্তৰটো হ'ল গাৰুৰ ব্যৱহাৰ কৰিব লাগে। কেনেকুৱা ধৰণৰ গাৰুৰ ব্যৱহাৰ কৰিব লাগে মই এতিয়া আপোনালোকক কম। চাওক, আপোনালোকে যদি ৰাতি চাইড হৈ শুৱে আৰু তেতিয়া যদি আপোনালোকে গাৰুৰ ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আপোনালোকৰ ডিঙিটো এনেকুৱা পজিশ্যনত থাকিব। এনেকুৱা পজিশ্যনত থাকোতে ডিঙিৰ এইফালৰ মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব আৰু এইফালৰ মাসলখিনি কন্ট্ৰাকচন ফিল হ'ব, যিটো আপোনালোকৰ ডিঙিৰ বিষৰ কাৰণ হ'ব পাৰে। সেইবাবে আপোনালোকে ৰাতি শুতে চাইডত এটা গাৰু ল'ব পাৰে, যাতে আপোনালোকৰ বডিটোৰ লগত ডিঙিটো চিধা হৈ থাকে। আৰু যদি আপোনালোকে ৰাতি শুতে দুটা গাৰু ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ ডিঙিটো আগলৈ এনেকে হালি আহে। মানে দুটা গাৰু লোৱাৰ ফলত আপোনালোকৰ ডিঙিৰ এই ঠাইখিনি আগলৈ এনেকে হালি আহে, যাৰ ফলত আপোনালোকৰ ডিঙিত বিষ হ'ব পাৰে। সেইবাবে আপোনালোকে ৰাতি শুতে এনেকুৱা ধৰণৰ গাৰু ল'ব, যিটো গাৰু আপোনালোকৰ পিঠিখনৰ লগত মূৰটো চিধা কৰি ৰাখে। এতিয়া হয়তো আপোনালোকে ভালকে বুজি পালে যে আপোনালোকে ৰাতি শুতে কেনেকুৱা ধৰণৰ গাৰু ব্যৱহাৰ কৰিব লাগে। কান্ধৰ বিষ আৰু ডিঙিৰ বিষ থকা ৰোগীসকলে শুবলগীয়া প্ৰথম টেকনিকটো হৈছে, যদি আপোনালোকে চিধা হৈ শুৱে তেতিয়াহ'লে হয়তো আপোনালোকে হাতখন এনেকে তলত পেলাই শুৱে, যাৰ ফলত আপোনালোকৰ হাতখন বডিটোৰ তলত নামি থাকে আৰু আপোনালোকৰ বহুত বিষ হয়। তাৰ বাবে আপোনালোকে এই সমস্যাটো ৰোধ কৰিবৰ কাৰণে হাতৰ তলত আপোনালোকে এনেকুৱা ধৰণৰ এটা গাৰু লৈ পেলাই শুব পাৰে, যাৰ ফলত আপোনালোকৰ বডিটোৰ লগত হাতখনৰ উচ্চতাটো ঠিকে থাকিব আৰু লগতে আপোনালোকৰ কান্ধত বিষ অলপ কমকে হ'ব। 2 নম্বৰ টিপছটো হৈছে, আপোনালোকে গাৰুটো এনেকে নলৈ পেলাই ঠিক এনেকৈ ল'ব পাৰে। মই ভিডিঅ'ত লোৱাৰ দৰে এনেকে শুব পাৰে। এনেকে শুলে আপোনালোকে হাতখনত বহুতখিনি আৰাম পাব। 3 নম্বৰ টিপছটো হৈছে, যদি আপোনালোকে চাইড হৈ শুৱে তেতিয়াহ'লে আপোনালোকে প্ৰথমে এটা কথা ধ্যান ৰাখিব যে আপোনালোকে গাৰুটোৰ একেবাৰে লাষ্টৰ ফালে আহিব, মানে গাৰুটোৰ এণ্ডিঙৰ ফালে আহি পেলাই যদি আপোনালোকে হাতখন এনেকে মূৰত তলত থৈ পেলাই শুৱাৰ অভ্যাস, তেতিয়াহ'লে সেইটো অভ্যাস আপোনালোকে এৰিব লাগিব। এৰি পেলাই আপোনালোকে হাতখন মূৰটোৰ তলত থোৱা সলনি এনেকে চিধাই থব লাগিব। তাৰ পিছত আপোনালোকে এটা গাৰু এনেকে হাতখনৰ মাজত থৈ পেলাই ঠিক মই ভিডিঅ'ত কোৱাৰ দৰে এনেকে শুবলৈ ট্ৰাই কৰিব লাগিব। এইটো টিপছ হৈছে কান্ধৰ বিষ থকা ৰোগীসকলৰ বাবে একেবাৰে উপকাৰী। তাৰ পিছত 4 নম্বৰ টিপছটো হৈছে, যদি আপোনালোকৰ কান্ধত বহুত বেছি বিষ থাকে তেতিয়াহ'লে আপোনালোকে এনেকে সাইডত এটা গাৰু দিব লাগিব। আপোনালোকৰ পেটটোৰ এইখিনিত পৰাকে গাৰু দি পেলাই ঠিক এনেকে হাতৰ মাজত এটা গাৰু লৈ পেলাই এনেকে শুব পাৰে, যিটো পজিশ্যনত মই শুইছো। এনেকে শুৱাৰ ফলত আপোনালোকৰ বিষ থকা কান্ধৰ জইন্টত অলপ চাপটো কমকে পৰিব। এনেকৈ আপোনালোকে এইটো পজিশ্যনত শুবলৈ ট্ৰাই কৰিব পাৰে। এইকেইটা হৈছে আপোনালোকে কান্ধৰ বিষ লগতে ডিঙিৰ বিষ থকা ৰোগীসকলে শুব লগা পদ্ধতি। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে অলপ হ'লেও উপকাৰী বুলি ভাবে, তেতিয়াহ'লে ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।